গুড মৰ্ণিং সকলোকে। যিহেতুকে আমাৰ নাইট ডিউটি আছিল, তো আমি আহোঁতে চাহ খালোঁ। প্ৰথমে চাহ খাই আজি যিহেতুকে আমাৰ অফ আছে, তো সেইকাৰণে আমি অলপ ফুৰিবলৈ গ'লোঁ। ফুৰিবলৈ যাওঁতে আমি দেখিলোঁ বিভিন্ন ৰঙৰ আমি বগেনভেলিয়া দেখিবলৈ পাইছোঁ, কাগজ ফুলবোৰ ইমান বিভিন্ন ৰঙৰ দেখি মই ৰ'ব নোৱাৰা হৈ গ'লোঁ। তো ইমান ধুনীয়াকৈ ৰুই ৰাখিছে বিভিন্ন ৰঙৰ, তো ভালতো লাগিবই ন। আৰু যিহেতুকে আমি ঘৰত নাই, বেংগলৰত আছোঁ, তো বেংগলৰৰ আমি বতৰবোৰ চাই খুবেই ভাল পাইছোঁ। জেগাবোৰ ভাল লাগিছে, কিন্তু ইয়াৰ মানুহৰ ভাষাবোৰ আমি বুজি নাপাওঁ, সিহঁতে আমাৰ কথা বুজি নাপায়। বাছ কাম কৰিব আহিছোঁ আৰু নিজৰ থকাখিনি এনজয় কৰিছোঁ, বাছ ইমানেই আৰু। আপোনালোকেও চাওক বেংগলৰৰ বতৰবোৰ কেনেকুৱা হৈ থাকে।